আৰু এই নামঘৰ ভাগ আমাৰ নামঘৰ। আজি আমি ওলাইছোঁ পথাৰৰ মাজে মাজে। এইটো ভিডিঅ' মই নকৰাকৈ নোৱাৰোঁ আচলতে। বহুত দিনৰ এয়া মানে পুৰণি এতিয়া মানে দিনবিলাকলৈ মনত পৰি গৈছে। আগতে আমি পথাৰে বৰ্তাহঁতৰ ঘৰলৈ যাওঁ আৰু আজি সেই সুবিধাকণ বহুত দিনৰ মূৰত পাইছোঁ। বৰ্তাহঁতৰ ঘৰত অকণমান বোলো গৈ আহোঁ, কিবা তেওঁলোকৰ ঘৰত অকণমান পাতিছেও সামাজিক অনুষ্ঠান। আৰু এয়া সৰু ভণ্টি, আমি একদম মেখেলা চাদৰ পিন্ধি ৰাস্তাৰে নাই যোৱা, আমি পকা বাটেৰে নগৈ এয়া পথাৰে অহা যোৱা কৰিছোঁ। ইমান ধুনীয়াকৈ পথাৰবোৰ, পথাৰৰ মাজত অৱশ্যে ৰাস্তাও আছে। আৰু ইয়াৰ ৰাগে চাইকেল লৈ গীতো আহিব, গীত এঠাইলৈ গৈছে, আকৌ গীতো আহি আছে। খুব ধুনীয়া, এইটো এটা সুন্দৰ মেমৰি। এতিয়া বহুত দিনৰ পিছত এনেকুৱা এটা মেমৰি পাইছোঁ। এইকেইজোপা বগৰী তলত এতিয়া আমি অকণমান ৰম। এই বগৰী দুজোপামান আছে, সেইকাৰণে বগৰী তল নিজে নাম দি লৈছোঁ। আৰু এই বগৰী তলত চাওঁ মোৰো মুখখন। এজনী আমাৰ সৰু ভণ্টি নুমলীয়া ঘৰৰ। কিন্তু এই পৰিৱেশটো মই সঁচাকৈ ইমান বেছি ভাল লাগিছে। সৰুতে আগতে আমি এইটো বাটেৰে সদায় মানে এনেকৈ পথাৰৰ মাজেৰে খোজকাঢ়ি তেতিয়া সোনকালে পাওঁগৈ। তেতিয়ানো আৰু ক'ত গাড়ী ঘোঁৰাৰ কথা আছে। তেতিয়া একদম সোনকালে যাবৰ কাৰণে আমি পকা বাটেৰে নগৈ পথাৰেদি বাট লওঁ, চমু বাট হয়। আৰু এতিয়া পুনৰ আজি বহুত দিনৰ মূৰত এই বাটটো বাছি ল'লোঁ। ময়ে ক'লোঁ যে এইটো বাটেৰে আমি খোজকাঢ়ি যাম, খোজকাঢ়ি গ'লে বহুত ভাল লাগিব। আৰু সেই সুন্দৰ সময়খিনি ধৰি ৰাখিলোঁ। মই ভিডিঅ' বনাই লাগি ইফালে সিফালে চাই থাকোঁতে সৰু ভণ্টি আগবাঢ়ি গৈ ক'ৰবাত পালেগৈ আৰু মই পিছে পুনৰ খোজ বেগেৰে কাঢ়িলোঁ। আৰু এয়া গৈ পুনৰ আৰু এখন পথাৰৰ বাট পাইছোঁ। এতিয়া আমি অৱশ্যে পকা আলি বাটত উঠিমগৈ আৰু বেছি দূৰ নাই। ইয়াৰ কাষতে দুজনীমান ভেড়া ছাগলী আছিলে, সেয়াও ৰাগে ৰৈ লৈ চালে। তাৰ বাবেও এক নতুন অভিজ্ঞতা। এনেকুৱা বাটেৰে আচলতে সি কোনোদিনেই অহা যোৱা কৰি পোৱাই নাছিলে। আৰু এয়া এখন খুব ধুনীয়া হস্পিটেল আমাৰ তাত নতুনকৈ গঢ়ি উঠিছে আমাৰ গোটেই অঞ্চলটোৰ বাবে। আকৌ বাট ল'লোঁ, বাটে গৈয়ে আছোঁ, নাপাওঁগৈ। আগতে আকৌ টিক-টাক পাইছিলোঁ, এতিয়া কিবা নাপাওঁ লাগিছে। এনেকৈ নাহি ভাগৰি গৈছোঁগৈ। ইমান ধুনীয়া বেঙেনা হৈছে। এই দুটাই আকৌ এবাৰ আগলৈ যায়, আকৌ ঘূৰি আহে। এনেদৰে চাইকেল চলাই সিহঁতি মনৰ আশাবোৰ পূৰণ কৰিছে। আৰু গৈ থাকোঁতে দেখা পালোঁ এখন ধুনীয়া বাৰী, বন্ধাকবি আৰু বেঙেনা একদম ভৰি আছে। তাৰপিছতে গৈ পালোঁগৈ এয়া আমাৰ প্ৰিয় ঠাইখিনি, য'ত নেকি আমাৰ নামঘৰ ভাগ আছে, কল্পতৰু নামঘৰ। এয়া আমাৰ শৈশৱকাল, কিশোৰকাল আৰু যৌৱনকালত আমি বেছিভাগ সময় আচলতে নামঘৰত দিছিলোঁ। যেতিয়া আমাৰ প্ৰতিযোগিতাবিলাক হয় বা নাম হয়, কিবা উৎসৱ হয়, আমি নামঘৰত একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। আৰু সেই নামঘৰৰ স্মৃতিবিলাক সদায়ে যুগমীয়া হৈ মনত ৰৈ আছে। আজিও সেয়া নামঘৰলৈ সেৱা এভাগ জনাই বহুত সময় ৰ'লোঁ।